আজি মই বনাম পোলাও। তাৰ কাৰণে লৈছোঁ মই বাসমতি চাউল 1 গিলাচ আৰু মই লৈছোঁ 2টা পিঁয়াজ, ফ্ৰেঞ্চবিন লৈছোঁ, তেজপাত, লং, ইলাচি, খিচমিচ, বাদাম, কাজু বাদাম আৰু কেঁচা জলকীয়া, শুকান জলকীয়া লৈছোঁ 2টা। প্ৰথমতে চাউলখিনি ভালকৈ ধুই আধা ঘণ্টা সময় মই তিয়াই ৰাখিম। এতিয়া মই চাউলখিনি ভালকৈ ধুই লওঁ। চাউলখিনি মই ভালকৈ ধুই ল'লোঁ। অলপ পানী দি দিছোঁ, আধা ঘণ্টা মই তিয়াই ৰাখিম। তিয়াই থোৱা আধা ঘণ্টা হৈ গ'ল। এতিয়া মই চাউলখিনি টুকি থ'ম। এনেকৈ মই পানীটো যাবৰ কাৰণে টুকি ৰাখিছোঁ। এতিয়া মোৰ কুকাৰ গৰম হৈ গ'ল। ইয়াত মই অলপমান ৰিফাইন দিছোঁ, 2 চামুচ ঘিউ দিছোঁ, দালচেনি, ইলাচি, 2টা শুকান জলকীয়া, এতিয়া মই এনেকৈ গোটেইখিনি ভাজি ল'ম। খিনি ভজা হৈ গ'ল। মই ইয়াত এতিয়া চাউলখিনি দি দিছোঁ। একেবাৰে মই চিম্পুলকৈ বনাইছোঁ পোলাও ৰেচিপিটো। এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। মই ইয়াত পানী দিম। পোলাওত ভাতৰ দৰে পানী দিব নালাগে, অলপ চাউলতকৈ 1 ইঞ্চিহে পানীটো বেছি দিব লাগে। তাতকৈ বেছি দি দিলে বেয়া হৈ যাব। ইমানেই পানী দিম মই। আৰু এতিয়া ঢাকনখন মাৰি এটা হুইচেল দি দিম। এয়া চাওক কি ধুনীয়াকৈ হৈ গৈছে পোলাও। মোৰ ৰেচিপিটো যদি ভাল লাগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।